বেহৰবাৰী আউটপোষ্ট আপুনি কেতিয়াৰ পৰা চাই বা কিমান বছৰ আগৰ পৰা বেহৰবাৰী আউটপোষ্ট চাই? মই বেহৰবাৰী আউটপোষ্ট 5-6 বছৰ আগৰ পৰা চাওঁ। বেহৰবাৰী আউটপোষ্টৰ বৰ্তমানৰ পৰিৱেশ আৰু 5-10 বছৰ আগৰ পৰিৱেশটো কেনেকুৱা? বেহৰবাৰী আউটপোষ্টৰ প্ৰথমৰ পৰা বৰ্তমানলৈকে, প্ৰথমৰ পৰা নহয় মানে কি, যিমান পুৰণা এক্টৰ এক্ট্ৰেছৰ ভিতৰত কমল আৰু ৰাকেশ আছে। আৰু কমল আৰু ৰাকেশৰ বৰ্তমানৰ যিটো এক্টিং কোৱালিটি বা অভিনয় বা চেহেৰা পাতি বৰ্তমানৰ লগত প্ৰথম যেতিয়া সোমাইছিল কেনেকুৱা ডিফাৰেঞ্চ? অভিনয় বাৰু ষ্টাইলবোৰ ঠিকে আছে, কিন্তু মানুহ দুজন দেখাত একদম, যেতিয়া প্ৰথম সোমাইছিল বেহৰবাৰী আউটপোষ্টত তেতিয়া একদম সৰু ল'ৰা ছোৱালীৰ দৰে আছিল। সম্পূৰ্ণ বেলেগ আছিল, চিনিব নোৱাৰি, ধৰিবই নোৱাৰি, এনেকুৱা আছিল। ভাল লাগিছে। কিন্তু পুৰণা এপিছডবোৰ মই চাওঁ খুলি। গতিকে বেহৰবাৰী আউটপোষ্টৰ অভিনয় বহুত দেখিলোঁ। ভৱিষ্যতে যাতে ইয়াতকৈ মানে বৰ্তমান যিটো চলি আছে অভিনয়ৰ ষ্টাইলবোৰ তাতকৈ উন্নত হ'ব লাগিব। আৰু চিৰিয়েল বুলি ক'লে আচলতে আমি গম পাওঁ যে পুৰুষতকৈ মহিলা মানুহবোৰে বেছি চিৰিয়েল চায়। কিন্তু একমাত্ৰ বেহৰবাৰী আউটপোষ্টে এনেকুৱা এখন চিৰিয়েল, যিখন চিৰিয়েল আপোনাৰ মহিলাতকৈ পুৰুষ মানুহে বেছি চায়। কাৰণ পুৰুষৰ লগত জড়িত হৈ থাকে, সামাজিক ঘটনাৰ লগত জড়িত হৈ থাকে। আৰু যিবোৰ চিৰিয়েল হিন্দীয়ে হওক অসমীয়া হওক, যিবোৰ চিৰিয়েল মহিলা মানুহে বেছিকৈ চায়, সেই চিৰিয়েলবোৰ কিন্তু পৰিয়ালকেন্দ্ৰিক ঘটনাৰ লগত জড়িত হৈ থাকে, এটা ৰেফাৰেঞ্চতে ঘটনা চলি থাকে। সেইকাৰণে মহিলা মানুহে বেছিকৈ চায়। আৰু পুৰুষ মানুহে এইকাৰণে বেছিকৈ চায়, এখন থানাৰ লগত জড়িত ঘটনা আৰু সমাজত ঘটি থকা কিছুমান ঘটনাৰ লগত মিলাকৈ কাহিনীবোৰ বনায়। সেইকাৰণে পুৰুষ মানুহে বেছিকৈ চায় বেহৰবাৰী আউটপোষ্টখন। আৰু এটা কথা, ছ'চিয়েল মিডিয়া, ইউটিউব, ফেচবুক এইবোৰ নহ'লে হয়তো এটা কথা নাজানিলোঁ হয় যে দিল্লী, মুম্বাই, গোৱা, আন সাগৰপৰীয়া দেশৰ দৰে অসমতো কিছুমান বহুত ধুনীয়া ছোৱালী বোৱাৰী আৰু বহুত নীলাজী ছোৱালী বোৱাৰী আছে। এই কথাটো আগতে গম পোৱা নাছিলোঁ। ভাবিছিলোঁ যে সাগৰপৰীয়া অঞ্চলতে বা গোৱা, মুম্বাই কিছুমান মানুহে যায়, ফটো চটো দিয়ে, তাতে নীলাজী অলপ হাফ ড্ৰেছ বা দেহৰ অংগ প্ৰত্যংগ ফুটাই তোলাকৈ ড্ৰেছ পৰিধান কৰে। কিন্তু অসমত দেখা পোৱা নাছিলোঁ। ধুনীয়া ছোৱালী দেখিছিলোঁ, বোৱাৰী দেখিছিলোঁ বা কিছুমান প্ৰগ্ৰামত দেখিছিলোঁ, কিন্তু এই ষ্টাইলত দেখা পোৱা নাছিলোঁ। এই ফেচবুকৰ পৰাই দেখিলোঁ। কিহৰ বাবে এইবোৰ? আমি আগতে জানিছিলোঁ যে অসম ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ ভিতৰত অসম কিন্তু মানে কি নম্ৰ ভদ্ৰ ড্ৰেছ পাতিৰ ক্ষেত্ৰত উন্নত খাপৰ আছিল। মানে সেইটোৱে আৰু তুলনা কৰিব নোৱাৰা আছিল। এতিয়াও আছে, কিন্তু কিছুমান এনেকুৱা ভিডিঅ' ক্ৰিয়েট কৰা ছোৱালী বোৱাৰীৰ কাৰণে, ল'ৰাবোৰো আছে কাৰণে এনেকুৱা হৈ গ'ল। পইচাৰ কাৰণে মানুহৰ সময় কিন্তু দ্বিতীয়বাৰ ঘূৰি নাহে। যেতিয়া য'ত যেনেকৈ থাকে, ফূৰ্তিৰে থাকিব লাগে, আনন্দৰে থাকিব লাগে। যদি মনত বেলেগ বিভিন্ন ধৰণৰ টেনশ্যন আহেও, দুৰ্ঘটনা আহেও, তথাপি সেই দুৰ্ঘটনাৰ মুহূৰ্তৰ পিছত আকৌ নিজকে স্থিৰ কৰিবলৈ চেষ্টা কৰিব লাগে। সেইকাৰণে লাগে বুলিয়ে আপুনি এনেকুৱা আকৌ ফূৰ্তি কৰিব নালাগে যে নিজৰ মান সন্মানৰ লগতে নিজৰ সমাজখনৰ মান সন্মানো ক্ষতি হয়। কেইটামান টকাৰ কাৰণে প্ৰয়োজন নাই, সেয়াই। গতিকে এই সন্মান ঘূৰাই নাপায় কিন্তু কেতিয়াও। টকা পইচা পাই যাব পাৰে বেলেগ ক্ষেত্ৰত। থেংক ইউ। বেয়া নাপাব, সকলো ছোৱালী বোৱাৰীৰ কথা কোৱা নাই। কিছু এনেকুৱা ভিডিঅ' বনোৱা মানুহ আছে, সেইসকলক কৈছোঁ। থেংক ইউ।